আপুনি কেতিয়াবা কোনো কাম আৰম্ভ কৰিবলৈ ভাবিছেনে কিন্তু ভিতৰতে একে ধৰণৰ ভয় অনুভৱ কৰিছে যদি এনেকুৱা হয় যিকোনো কাম আৰম্ভ কৰাৰ আগত তেন্তে আপোনাৰ ভিতৰত অসফলতাৰ ভয় আছে এই ভয়ে বহুজনক সপোনৰ পৰা আঁতৰত ৰাখিছিল ভৱিষ্যতত ৰাখিব আৰু আপোনাকো এতিয়া সপোনৰ পৰা আঁতৰত ৰাখিছে কিন্তু বিশ্বাস কৰক এই ভয় দূৰ কৰিব পাৰি এই ভিডিঅ লাষ্টলৈকে সম্পূৰ্ণ দেখি থাকক অসফলতাৰ ভয় দূৰ হৈ যাব কোনো কাম ষ্টাৰ্ট কৰোঁতে ভয় নালাগিব প্ৰথমত আহো অসফলতাৰ ভয় মানে কি এইটোৰ মানে হল আপুনি নিজৰ মনৰ ভিতৰত ভাবি থাকে মই যদি সফল নহওঁ তেন্তে মানুহে কি ক'ব মোৰ ফ্ৰেণ্ডবোৰে কি ক'ব ঘৰৰ মানুহকতো মই ক'বই নোৱাৰিম মোৰ সময় পইচা নষ্ট হ'ব মই নিজৰ ওপৰত বিশ্বাস কৰিব নোৱাৰা হৈছো এই ধৰণৰ ভয় আমাৰ চিন্তাধাৰা কাম কৰিবলৈ ইচ্ছা আৰু ভৱিষ্যতত আগবাঢ়িবলৈ সাহস লাহে লাহে কমাই দিয়ে আমি এইজন মানুহকতো চিনি পাওঁৱেই আৰু এইজনকো চিনি পাওঁ আমাৰ APJ আব্দুল কালাম ছাৰ আৰু থমাছ এডিছন এওঁলোকে প্ৰথম অৱস্থাত কেতিয়াও সফল হোৱা নাছিল এডিছনে 1000 বাৰ বাল্ব বনাবলৈ চেষ্টা কৰিছিল বহুবাৰ ব্যৰ্থ হোৱাৰ ফলতহে ছাকচেছ হৈছে মানুহে এওঁলোকৰ নাম এতিয়াহে গায় কিন্তু ভাবি চাওকচোন যদি এওঁলোকে প্ৰথমবাৰ এবাৰ দুবাৰ চেষ্টা কৰাৰ ফলত যদি এৰি দিলেহেঁতেন তেনেহ'লে কি তেওঁলোকৰ নাম এতিয়া মানুহে কোনোবাই জানিলেহেঁতেন সেইকাৰণে ব্যৰ্থতা হৈছে শিক্ষাৰ এক অংগ যিকোনো কামত ফেল হ'ব লাগিব আৰু কিহৰ কাৰণে ফেল হ'ল সেইটোৰ ওপৰত কাম কৰিব লাগিব এবাৰ ফেল হ'ব আকৌ চেষ্টা কৰিব লাগিব আকৌ ফেল হ'ব আকৌ চেষ্টা কৰিব লাগিব কনসিস্টেন্সি থাকিব লাগিব লগতে চেষ্টাও কৰিব লাগিব যিকোনো এটা পাৰ্টিকুলাৰ কামত ইয়াৰ মাজত আৰু এটা ইম্পৰ্টেন্স কথা হ'ল আপুনি যদি ভয় নাখায় কোনো কাম কৰিবলৈ তেন্তে আপোনাৰ কামটো ডাঙৰ নহয় এই সকলোবোৰ ঠিক আছে কেনেকৈ এই ভয় দূৰ কৰিব পাৰিম মই যেতিয়া কোনো কাম ষ্টাৰ্ট কৰিবলৈ যাওঁ তেতিয়া মোৰ ওচৰত মোবাইল ফোন নাথাকে মোৰ ওচৰত কোনো পাৰ্টিকুলাৰ কিতাপ নাথাকে মানে মই চাৰিওফালৰ পৰা মানে বহুত মানে দুৰ্বল মানে টকাৰ পিছত দুৰ্বল সকলোবোৰ দুৰ্বল কিন্তু মোৰ ওচৰত মানে ন্যূনতম বস্তু আছে যি হাদস্তু সেই ন্যূনতম বস্তুৰে তোমাক চেষ্টা কৰিব লাগিব এই ন্যূনতম বস্তুৰে তুমি চেষ্টা যেতিয়া কৰিবলৈ যাবা তেতিয়া তোমাৰ ওচৰত মানুহে আহি খুজিব যে তুমি কি কৰা এতিয়া তেতিয়া তুমি ক'বা আৰু তেওঁলোকে অপৰচুনিটি দিব তোমাক তেতিয়া তুমি লাহে লাহে চেষ্টা কৰিব পাৰিবা আৰু এই ভয় দূৰ কৰিবলৈ প্ৰথম ষ্টেপটো মই কৈ আছো এতিয়া সৰু কামেৰে আৰম্ভ কৰক সৰু কাম কৰিব লাগিব একেবাৰে ডাঙৰ কিছু কৰিব নালাগে সৰু সৰু কামৰ জৰিয়তে আত্মবিশ্বাস বঢ়াওক যেনেকুৱা এটা টিউশন সেন্টাৰ খুলিলে মানুহক পঢ়ালে এইটো মেটাৰ নকৰে যে আপুনি কিমান ভালকৈ পঢ়াব পাৰে এইটো মেটাৰ কৰে যে আপুনি কিমান দিনলৈকে ৰেগুলাৰ সিলেবাসটো খতম দিব পাৰিলে এইটো মেটাৰ কৰে আৰু ষ্টাৰ্ট কৰক আজি ষ্টাৰ্ট কৰক ষ্টেপ নাম্বাৰ 2 ব্যৰ্থতাৰ পৰা শিকক যি ভুল হয় তাক শিক্ষা হিচাপে লওক ভুল মানেই শেষ নহয় নতুন আৰম্ভণি এই ভুলে আপোনাক ষ্ট্ৰং বনায় এই পৃথিৱীত বাচি থাকিবলৈ আপুনি যদি ব্যৰ্থতাৰ পৰা শিকে তেনেহ'লে আপোনাৰ ওপৰত কোনেও যাব নোৱাৰে কাৰণ সকলোৱে এই পৃথিৱীৰ সকলোৱে ব্যৰ্থতাৰ পৰা ভয় পায় আপুনি যদি ব্যৰ্থতাক আঁকোৱালি লয় তেনেহ'লে আপুনি বহুত শিকিব পাৰিব আৰু বহুত আগবাঢ়ি যাব ষ্টেপ নাম্বাৰ 3 নিজক প্ৰশ্ন কৰক প্ৰ্যাক্টিকেলি ভাবক ইমান ভাবিব নালাগে অধিকাংশ সময়ত ভয়টো বাস্তৱৰ পৰা বহুত দূৰত থাকে আমি বেছি ভাবি মূৰটো নষ্ট কৰোঁ বডিটো নষ্ট কৰোঁ কাম কৰিবলৈ মন নাযায় সেইকাৰণে বেছি ভাবিব নালাগে জাষ্ট ষ্টাৰ্ট কৰক তাৰ পিছৰ ডাইৰেকশ্যনটো বুজি পাব ষ্টাৰ্ট কৰিলে ষ্টেপ নাম্বাৰ 4 পজিটিভ মানসিকতা কৰক সফলতাৰ কথা ভাবক ব্যৰ্থতাৰ কথা নহয় কাৰণ চাৰিওফালৰ মানুহে আপোনাক ব্যৰ্থতাৰ কথা ভাবিবলৈ এনেই বাধ্য কৰাব কিন্তু আপুনি নিজক পুশ কৰিব পজিটিভ কথা ভাবক এবাৰ সাকসেস হলে মোৰ লাইফ স্টাইল কেনেকুৱা হ'ব অকল এবাৰ সাকসেস হলে পজিটিভ মাইন্ডসেট ৰখাৰ কাৰণে এফাৰ্মেশন শুনিব ডেইলি প্ৰেক্টিস কৰক আৰু প্ৰে কনসিস্টেন্সি ৰেগুলাৰ কৰক চাব এদিন পৰিৱৰ্তন হৈ যাব সকলো পৰিৱৰ্তন হৈ যাব ষ্টেপ নাম্বাৰ 5 নিজক সময় দিয়ক অসফলতাৰ ভয় পাৰ হ'বলৈ সময় লাগে ধৈৰ্যও লাগে সময় এদিন পৰিৱৰ্তন হ'বই নিজক আগবঢ়াই নিয়ক কেতিয়াবা লাহে লাহে পৰিৱৰ্তন হয় কেতিয়াবা তীব্ৰ গতিত পৰিৱৰ্তন হয় নিজক অকল এটাই কওক এদিন পৰিৱৰ্তন হ'বই সপোন দেখা সহজ কিন্তু সপোনৰ বাটৰ ভয় পাৰ হ'ব লাগে আপুনি ব্যৰ্থ হ'ব পাৰে কিন্তু চেষ্টা নকৰিলে আপুনি কেতিয়াও জানিব নোৱাৰিব সেইকাৰণে কাল্পনিক ভয় বাদ দি বাস্তৱত আহক একেবাৰে লাষ্টত আহি গৈছে এতিয়া কি কম এইটোতো আপুনি জানেই লাইক কৰক শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এইটো মোৰ সৰু চেনেল হয় আপোনাৰ ভয়টো ক'ত আছে কমেণ্টত জনাবচোন আৰু মই আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম